বন্ধুসকল নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বন্ধুসকল, আন এটা নতুন আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে প্ৰকাশ হৈছিলে। জনাবলৈ লৈ আছোঁ, চাওক, কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ যি 8th পে ৰিভাইজ হ'বলৈ গৈ আছে, সেই 8th পে ৰিভাইজক লৈ শেহতীয়াকৈ 8th পে কমিশ্যনৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ তাৰিখ উল্লেখ কৰি তেওঁলোকে এটা শেহতীয়াকৈ ইনফৰমেশ্যন প্ৰকাশ কৰিছিলে। সকলো সবিশেষ আপোনালোকে বুজি পোৱাকৈ আপোনালোকৰ সন্মুখত হাইলাইট কৰিবলৈ যত্ন কৰিম, দেখুৱাবলৈ লৈ আছোঁ। চাওক, ইতিমধ্যে আপোনালোকক কৈছিলোঁৱেই যে তেওঁলোকে এটা গুৰুত্বপূৰ্ণ তাৰিখ উল্লেখ কৰি তেওঁলোকে শেহতীয়াকৈ এই পত্ৰখন তেওঁলোকে বা ইনফৰমেশ্যনটো তেওঁলোকে প্ৰকাশ কৰিছিলে। অৰ্থাৎ যি কৰ্মচাৰী, পেঞ্চনাৰ হওক বা সৰ্বভাৰতীয় সেৱাৰ কৰ্মচাৰী, প্ৰতিৰক্ষা বাহিনীৰ কৰ্মচাৰী, কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৰ্মচাৰী, সকলোকে মন্ত্ৰণালয় কেন্দ্ৰীয় তেওঁলোকে সকলোকে এটা ইনফৰমেশ্যন তেওঁলোকৰ বাবে প্ৰকাশ কৰিছে যে যদি 8th পে কমিশ্যনৰ বাবে তেওঁলোকৰ কিবা গঠনমূলক ইনফৰমেশ্যন আছে বা পৰামৰ্শ আছে বা এডভাইচ আছে, তেওঁলোকে অফিচিয়েল এটা তেওঁলোকে লিংক জেনেৰেট কৰি দিছে। সেই অফিচিয়েল লিংকটোত গৈ তেওঁলোকে তেওঁলোকৰ যিখিনি গঠনমূলক তেওঁলোকে দিব বিচাৰে, পৰামৰ্শ দিব বিচাৰে, সেই পৰামৰ্শ দিব পাৰিব। আৰু এইখিনিতে মই জনাবলৈ বিচাৰোঁ যে যিসকলে এই ভিডিঅ'টো চাই আছে, আপোনালোকে বহি নাথাকিব, কাৰণ ইণ্ডিভিজুৱেলিও দিব পৰা এটা যিহেতু তেওঁলোকে লিংক সকলোৰে বাবে অ'পেন কৰি দিছে, আপোনালোকেও আপোনালোকৰ নিজৰ ফালৰ পৰা 8th পে ৰিভাইজটো বৰ্তমান সময়ত মুদ্ৰাস্ফীতি বা যি বস্তু বাহানিৰ যি উচ্চ মূল্য হৈ গৈ আছে, গোটেই সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত লক্ষ্য কৰি 8th পে ৰিভাইজটো বৰ্তমান সময়ত এজন কৰ্মচাৰীৰ বাবে একেবাৰে গ্ৰাছ লেভেলৰ পৰা কৰ্মচাৰীৰ বাবে কেনেকুৱা হ'ব লাগে, আপোনালোকৰ যদি কিবা মনত পৰামৰ্শ আহিছে তেনেহ'লে আপোনালোকে দেৰি নকৰিব। যিটো অফিচিয়েল লিংক তেওঁলোকে দিছে, সেই অফিচিয়েল লিংকত গৈ আপোনালোকে ক্লিক কৰি আপোনালোকৰ নিজৰ মনৰ যিটো ইনফৰমেশ্যন সেইটো আপোনালোকে বা পৰামৰ্শ সেইটো আপোনালোকে ছাবমিট কৰিব পাৰিব। আৰু তেওঁলোকে নিৰ্দিষ্ট ডেটটো উল্লেখ কৰিছে যে 31 মে 2026 দেওবাৰ, অৰ্থাৎ এই মাহৰ একেবাৰে লাষ্টলৈকে তেওঁলোকে তেওঁলোকৰ যি লিংকটো দি ৰাখিছে, সেই লিংকৰ জৰিয়তে মেমৰেণ্ডামসমূহ বা যি পৰামৰ্শসমূহ পঠাব পাৰিব বুলি উল্লেখ কৰিছে। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি, কাৰণ তেওঁলোকে এতিয়ালৈকে কৰ্মচাৰী সংস্থা হওক বা বিভিন্ন কৰ্মচাৰী বা পেঞ্চনাৰ হওক বা তেওঁলোকৰ পৰা পৰামৰ্শ বিচৰাৰ বাবে যিটো যোৱা 30 এপ্ৰিল তাৰিখ আছিলে, সেইটো আকৌ এটা মাহ তেওঁলোকে এক্সটেণ্ড কৰি 31 মে 2026 কৰি দিছে। গতিকে যদি আপোনালোকে ভাবে 8th পে ৰিভাইজটো বৰ্তমান সাম্প্ৰতিক যি অৰ্থনৈতিক অৱস্থা দেশৰ, সেই বা এজন মানুহৰ অৰ্থনৈতিক অৱস্থা গোটেই পৰিস্থিতিৰ ওপৰত আপোনালোকে যদি কিবা মনৰ ভাৱ প্ৰকাশ কৰিবলৈ বিচাৰে তেনেহ'লে তেওঁলোকে দিয়া অফিচিয়েল লিংকটোত প্ৰকাশ কৰিব পাৰিব। বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ শেহতীয়াকৈ, আৰু পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পাই থকাটো বিচাৰে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত